বিজেপিত যোগদানৰ বিৰুদ্ধে এবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ নিলম্বিত যুৱ নেত্ৰী অংকিতা দত্ত আৰু প্ৰাক্তন মন্ত্ৰী তথা খুমটাৰ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়িকা বিস্মিতা গগৈ কৈছে যে কংগ্ৰেছত মহিলা নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে মানসিকভাৱে নিৰ্যাতন যে হয় কংগ্ৰেছত সেই অভিযোগ উত্থাপন কৰিছে আৰু কৈছে যে যদি আমাকে ন্যায় দিব নোৱাৰিলে তেন্তে আনক কি ন্যায় দিব বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে আগৰ দৰে কংগ্ৰেছ হৈ থকা নাই মহাত্মা গান্ধীৰ যি আদৰ্শ অনুসৰণ কৰিছিল আজিকালি তেনেকুৱা হৈ থকা নাই এই অভিযোগ উত্থাপন কৰিছে অংকিতা দত্ত আৰু বিস্মিতা গগৈ কংগ্ৰেছৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ইতিমধ্যে বিজেপিত যোগদানৰ বাবে গৈ উপস্থিত হৈছে আমি জনাই আছো ক্ৰছকাণ্ড দৰ্শকসকলক গুৰুত্বপূৰ্ণ খবৰ বিস্মিতা গগৈ আৰু অংকিতা দত্তই কি কৈছে কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছত মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ বিস্মিতা গগৈ ব্লাউজত পদুম ফুল থকাৰ কথা আলোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাই আৰু কংগ্ৰেছত মহিলাক মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ বিৰুদ্ধে কংগ্ৰেছৰ পৰা ন্যায় নোপোৱাৰ কাৰণে কংগ্ৰেছ ত্যাগ কৰিছে অংকিতা দত্তই গাঁৱত ৰাইজে বিচাৰিছে বিজেপি মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰা কংগ্ৰেছ আৰু এতিয়া নাই মোৰ দেউতাৰ দিনৰ কংগ্ৰেছ আৰু এতিয়া নাই বুলি অংকিতা দত্তৰ সংবাদ মাধ্যমৰ সন্মুখত কৈছে ৰাহুল গান্ধী কেনেকৈ ৰিব্ৰেণ্ডিং কৰিব হিয়াই এতিয়া হৈ পৰিছে কংগ্ৰেছৰ আদৰ্শ 10 মাহ ধৰি ন্যায় পাম বুলি অপেক্ষা কৰি আছিল কিন্তু এই পৰ্যন্তলৈকে ন্যায় দিব নোৱাৰিলে ৰাহুল গান্ধীয়ে এই মন্তব্য প্ৰকাশ কৰিছে অংকিতা দত্তই মহিলাক সন্মান দিব নাজানে আনক কি ন্যায় দিব কংগ্ৰেছে এসময়ত জেলত থকা মানুহৰ লগত বাছৰ ভিতৰত আলোচনাত বহিছে কংগ্ৰেছে যেতিয়া ভাৰতজোৰ ন্যায় যাত্ৰা চলি আছিল অসমত তেতিয়া গাঞ্জা ব্যৱসায়ৰ লগত বহিছিল ৰাহুল গান্ধীয়ে বিস্ফোৰক অভিযোগ অংকিতা দত্তৰ তৃণমূল পৰ্যায়ৰ মানুহৰ লগত কিন্তু আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা নগল ৰাহুল গান্ধীক বিজেপিত যোগদানৰ পূৰ্বে বিজেপি কাৰ্যালয়ত কংগ্ৰেছৰ বিৰুদ্ধে বিস্মিতা গগৈ আৰু অংকিতা দত্তই বিস্ফোৰক মন্তব্য আগবঢ়াইছে কংগ্ৰেছত থাকোতে মানসিক নিৰ্যাতন চলাইছিল বুলি অভিযোগ উত্থাপন কৰিছে বিস্মিতা গগৈ ব্লাউজত পদুম ফুল থকাৰ কথা আলোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাই এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিস্মিতা গগৈ কংগ্ৰেছৰ পৰা ন্যায় নোপোৱাৰ কাৰণে কংগ্ৰেছ ত্যাগ কৰিছে বুলি কৈছে অংকিতা দত্তই গাঁৱত ৰাইজে বিজেপিকে বিচাৰিছে মহাত্মা গান্ধীৰ আদৰ্শ অনুসৰণ কৰা কংগ্ৰেছ আৰু এতিয়া নাই আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অংকিতা দত্তই ৰাহুল গান্ধীক কেনেকৈ ৰিব্ৰেণ্ডিং কৰিব কেৱল হিয়াই চিন্তা কৰে কংগ্ৰেছে হিয়াই আদৰ্শ হৈ পৰিছে কংগ্ৰেছৰ 10 মাহ ধৰি ন্যায় পাম বুলি অপেক্ষা কৰি আছিল যেহেতু শিৱসাগৰত দেখিবলৈ পোৱা গৈছিল ভাৰতজোৰো ন্যায় যাত্ৰা চলি থকাৰ সময়ত প্ৰতিবাদত বহিছিল কংগ্ৰেছৰ নিলম্বিত যুৱ নেত্ৰী অংকিতা দত্তই আৰু তাতে তেওঁ কৈছিল যে ৰাহুল গান্ধীয়ে শেখ ভৰখা ৰাহুল গান্ধী আমাক ন্যায় দিব বুলি কৈছিল সাক্ষাৎ বিচাৰি প্ৰতিবাদত বহিছিল কিন্তু সাক্ষাৎ দিয়া দেখিবলৈ পোৱা নগৈছিল সেই সন্দৰ্ভত খুবুজাৰি অংকিতা দত্তই কৈছে যে মহিলাকে সন্মান দিব নাজানিলে আমাৰ কথাকে শুনিব নিবিচাৰিলে তেন্তে আনক কি ন্যায় দিব এই ভাৰতজোৰ ন্যায় যাত্ৰাৰ জৰিয়তে আৰু ইফালে বিস্মিতা গগৈ কৈছে যে কংগ্ৰেছত মানসিক নিৰ্যাতন চলাইছিল শীৰ্ষ নেতৃত্বই সেই অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে বিস্মিতা গগৈ আৰু বিস্মিতা গগৈ কৈছে মোৰ ব্লাউজত পদুম ফুল থকাৰ কথা আলোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই মোক দলত বিচৰাই নাই কাম কৰাৰ কোনো সুযোগেই নিদিলে মহিলা সুৰক্ষিত নহয় কংগ্ৰেছত এনেদৰে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল বিস্মিতা গগৈ অৰ্থাৎ খুমটাৰ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ মন্তব্য আছে অংকিতা দত্ত আৰু বিস্মিতা গগৈৰ আমি মন্তব্য শুনাব বিচাৰিম কাম কৰা মানুহ ৰাইজৰ মাজত থাকিব বিচাৰোঁ ৰাইজৰ মাজত কাম কৰিব বিচাৰোঁ এতিয়া যিটো দায়িত্ব বা যিটো কৰ্ম আমাৰ সভাপতি ডাঙৰীয়া কলিতা ডাঙৰীয়াই দিয়ে তেখেতে নিৰ্দেশমতে আমি দলৰ কাম কৰোঁ আপোনাৰ বাইদেউ কংগ্ৰেছৰ পৰাও জিকি অহাটো সম্ভৱ নাছিল নেকি মিলি কাম কৰি যোৱা নিশ্চয় বাইদেউ তেখেতৰ সৈতে এইটো আমাৰ ব্যক্তিগত সংঘাত নহয় এইটো ৰাজনৈতিক সংঘাত গতিকে ৰাজনৈতিক সংঘাতটো আমি যেতিয়া পৰিহাৰ কৰি মই তেখেতৰ আদৰ্শ বা বিজেপিৰ আদৰ্শত মই চামিল হ'বলৈ আহিছোঁ গতিকে তেখেতৰ লগত হাতত হাত মিলাই সমষ্টিৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ কাম কৰি যাব লাগিব বাইদেউ সংখ্যাগুৰু সমষ্টিত কংগ্ৰেছৰ পৰা জিকি অহাটো সম্ভৱ নহয় নেকি সংখ্যাগুৰু সমষ্টিত চাওক এতিয়া ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল ৰাম মন্দিৰ প্ৰতিষ্ঠা ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা যেতিয়া হৈছে এটা গোটেই ভাৰতবৰ্ষৰ তথা গোটেই পৃথিৱীৰ হিন্দুসকলৰ এটা আশা সেইদিনাখন অন্ততঃ কংগ্ৰেছৰ
ভাৰত জোৰ যাত্ৰাটো তেওঁলোকে কোনো আঁচনি তেওঁলোকে ল'ব নাই, প্ৰগ্ৰেম ল'ব নালাগিছিলে। তেওঁলোকে নাই যোৱা বেলেগ কথা, তেওঁলোকে সেইটোত জড়িত হ'ব খোজা নাই বেলেগ কথা, কিন্তু গোটেই আমাৰ সনাতন ধৰ্মৰ যিসকল লোক আছে তেওঁলোকৰ যদি ভাবিছে কংগ্ৰেছ দলতো তেনেকুৱা ধৰণৰ লোক আছে, তেতিয়াহ'লে সেই ধৰ্মৰ লোকসকলৰ প্ৰতি সন্মান জনাই সেইদিনাখন কিন্তু তেওঁলোকে সেই ভাৰত জোৰ যাত্ৰাটো ল'ব নালাগে। গতিকে কংগ্ৰেছৰ সম্ভৱ নহয় আৰু মই ভাবিছোঁ সম্ভৱ নহয়। কাম কৰা আমাৰ দেউতাৰ দিনত যিটো কংগ্ৰেছ আছিলে বা কংগ্ৰেছে যি মহাত্মা গান্ধীৰ আইডিয়লজি ফ'ল' কৰিছিলে, আজিৰ দিনত কিন্তু সেইটো কংগ্ৰেছ নাই। আজিৰ দিনত আমি সেই আগৰ দিনীয়া কংগ্ৰেছ আমি দেখা নাপাওঁ। আৰু আজি কংগ্ৰেছৰ এটাই আইডিয়লজি আছে, সেইটো হৈছে যে ৰাহুল গান্ধীক কেনেকৈ আকৌ ৰিব্ৰেণ্ড কৰোঁ। আপুনি যদি ভাৰত জোড়ো যাত্ৰাই চায় বা ভাৰত জোড়ো ন্যায় যাত্ৰা চায়, এটাই আইডিয়লজি লৈ পেলাই কংগ্ৰেছ কৰি আছে যে আমি ৰাহুল গান্ধীক মানে এটা ব্ৰেণ্ড লিডাৰ কেনেকৈ বনাওঁ। সেই আগৰ মহাত্মা গান্ধীৰ আইডিয়লজি কিন্তু কংগ্ৰেছত নাই। আৰু বিশেষকৈ আমাৰ আজি আমগুৰিৰ শিৱসাগৰ ৰাইজৰ এইটো সিদ্ধান্ত আজি এইকাৰণে লোৱা হৈছে যে 10 মাহ ধৰি আমি অপেক্ষা কৰি আছোঁ তেখেতৰ পৰা আমি ন্যায় পাম। আৰু তেখেতে ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিব আহিলে অসমলৈ, কিন্তু তেখেতে আমগুৰিত সেই তৃণমূল পৰ্যায়ৰ যিসকল নেতাকৰ্মী আছে তেখেতলোকক মাত নিদিলে। তাত এনেকুৱা মানুহ বহি আছিলে যিসকলে কংগ্ৰেছৰ কাৰণে ভোট গোটায়, পুলিং এজেণ্ট বহি আছিলে। সেই পুলিং এজেণ্টক তেখেতলোকে লগ নকৰি, প্ৰাথমিক প্ৰেচিডেণ্টক লগ নকৰি আমি দেখা পাইছোঁ বাছত এজন ব্যক্তিৰ লগত কথা পাতি আছে যিজনে গাঞ্জা তেওঁৰ ঘৰত গাঞ্জা পাইছিলে, গাঞ্জা পাই পেলাই তেওঁ জেলত আছিলে, এতিয়া বেলত আছে। তেনেকুৱা মানুহৰ লগত আলোচনা কৰিছে আমগুৰিত, যে এজন গাঞ্জা থকা মানুহৰ লগত আলোচনা কৰিছে, কিন্তু এই তৃণমূল মানুহখিনিৰ লগত কৰা নাই। সেইখিনি হৈ পেলাই বহুত দুখ পালে আমাৰ ৰাইজে, আৰু ৰাইজৰ লগত আমি একেলগে এইটো সিদ্ধান্ত লৈ গাঞ্জা কাৰ ঘৰত পাইছিলে? তেওঁ যোনখন বাছত এখন মিটিং কৰিছিলে, মই মোৰ ছ'চিয়েল মিডিয়াতো ফটোখন দিছিলোঁ। গণেশ ৰাজপুত বুলি এজন ব্যক্তি আছে, তেওঁ ঘৰত গাঞ্জা পোৱা গৈছিলে, তেওঁ জেলত আছিলে, এতিয়া বেলত আছে। সেইজন মানুহৰ লগত কথা পাতিবলৈ তেওঁৰ সময় আছে, কিন্তু সেই পুলিং এজেণ্ট, প্ৰাথমিক প্ৰেচিডেণ্ট, মণ্ডল প্ৰেচিডেণ্ট, এক্স ব্লক প্ৰেচিডেণ্ট, মহিলা প্ৰেচিডেণ্ট, NSU ইউথ কংগ্ৰেছৰ তেখেতলোকৰ কথা পাতিবলৈ সময়। আমি এইটোৱে সিদ্ধান্ত লৈছোঁ যে আমি ৰাইজৰ হৈ কাম কৰিম। আৰু এতিয়া গাঁৱত ৰাইজে বিজেপিকে বিচাৰিছে, এনেকুৱা নহয় যে কংগ্ৰেছৰ নিজৰ খামখালিতে হেৰি কৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন যথেষ্ট পপুলাৰ CM, আৰু যিটো অসমক তেওঁ যেনেধৰণে নেশ্যনেল ফ'ৰামত কওক, ইণ্টাৰনেশ্যনেল ফ'ৰামত কওক, যেনেকৈ এটা স্থান দিছে আৰু কোনেও দিব পৰা নাই। আৰু ৰাইজ যথেষ্ট সন্তোষত আছে গাঁৱত, আৰু তেওঁলোকেও সেইটো বিচাৰিছে, আৰু সেইকাৰণেহে মই কৰিছোঁ।